Evening. Good evening. Sir, nota 2 hole. Sir, ahok. Ahi asu. 2 minute wait কৰাচোন 2 minute wait কৰা এই জাস্ট ক্লাস কৰি উঠিছো এটা এইচএছৰ ক্লাস এই জাস্ট শেষ হৈছে লগালগ তোমাৰ ক্লাস ষ্টাৰ্ট কৰিছো ভয়েসটো অডিবল হৈ আছে নে মই এবাৰ চেক কৰি লওঁ স্যাৰ নটা 2 হল স্যাৰ আহক ওকে ঠিক আছে এই জাস্ট ক্লাস কৰি উঠিছো ওকে কাউন্টডাউন ষ্টাৰ্ট তাৰমানে ন নটা 3 নটা 2 বাৰ কি খবৰ একদম ভাল নতুন কোনোবা আছা নিউ লিখিবা টাইমটো কেটাৰ পৰা ষ্টাৰ্ট হ'ব টাইমটো কেটাৰ পৰা ষ্টাৰ্ট হ'ব নহয় ক্লাছটো কেটাৰ পৰা ষ্টাৰ্ট হ'ব ক্লাছটো 9টাৰ পৰা ষ্টাৰ্ট হয় জেনাৰেলি ওকে কেতিয়াবা যদি আমি বেলেগ টাইমত শিডিউল কৰো সেইটো মানে লাইভটো শিডিউল কৰোতে তুমি গম পাই যাবা বাৰু মোৰ ভয়েস ভালকে শুনি আছা সবে ভয়েস ধুনীয়াকে শুনি আছা সবে আচ্ছা নিউ আছা মোৰ ৰেকৰ্ডিং ভিডিঅ' বিলাক চোৱা আজি প্ৰথম লাইভত আহিছে ওকে লিংকটো শ্বেয়াৰ কৰিবা প্ৰথম কথা মই শ্বেয়াৰ কৰি লওঁ লিংকটো শ্বেয়াৰ কৰিবা যাতে আহি যায় একদম পুৰা ট্ৰাফিক লাগি যায় যাতে ক্লাছটো কৰি দিতে মজা লাগিব তোমালোকৰো মজা লাগিব আমাৰো মজা লাগিব ওকে লাইক টু প্ৰেছ কৰা it will give your attendance at the last okay ঠিক আছে আৰম্ভ কৰো যদি সবে শুনি দেখি আছা মোক একবাৰ জনাবা শুনি আছো ওকে ঠিক আছে বঢ়িয়া কিবা যদি অসুবিধা হয় তোমালোকে মোক লগালগ কৈ দিবা ইয়াতে দেই এতিয়া আমি পঢ়ি আছো যেহেতু দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ আৰু মোস্ট প্ৰবেবলি তোমালোকে যেতিয়া কালি মই ৰাতি হয় নেকি আনিছা বাৰু এতিয়া কথাটো হ'ল যে আমি ম্যাথমেটিক্সৰ যেটো লাইভ ক্লাস কৰি আছিলো এটো জ্ঞানম টিউশন আমাৰ অৰিজিনাল যেটো চেনেল আমি তাতে কৰি আছিলো লাস্ট যেটো আমাৰ এই যেটো চেপ্টাৰ আমি পঢ়াইছো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ হেতু এটো বছৰত এটো চেনেলত লাইভত কৰা হৈছে এনেকুৱা নহয় যে এটো চেনেলত লাইভ এটো বছৰতে আহিছো দুবছৰ মানৰ আগতেও আহিছিলো নতুন সকলক কৈ আছো তাৰ পিছত আমি অকনমান ব্ৰেক দি দিলো দেখিলো যে চেনেলটোত অকনমান আমাৰ সেপাৰেট কৰি যদি 10ৰ ভিডিওখিনি আমি ইয়াতে লাইভ কিনি কৰাই থাকো তোমালোকৰ চাবলৈ সুবিধা হ'ব অসুবিধা কি হ'ব পাৰে যে প্লেলিষ্টখন চাৰ কি হ'ব এতিয়া ইয়াৰ ডেসক্ৰিপচনত যিখন প্লেলিষ্ট পাবা সেইখন কমন তুমি ইয়াৰ ভিডিও তাৰ ভিডিও বেলেগকে বিচাৰি ফুৰিব নালাগে চেনেল দুইটা সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াত লাইভত আহিবা তাত যদি কেতিয়াবা লাইভ হয় তাত লাইভত আহিবা আৰু যেটো ডেসক্ৰিপচনত থকা প্লেলিষ্ট তাত ক্লিক কৰিলে নিজে তোমাক চেনেলটোলৈ লৈ যাব সিৰিয়ালি তুমি ভিডিওবোৰ চাব পাৰিবা তাত কোনো অসুবিধা নাই ওকে আজি হ'ব আমাৰ লেকচাৰ নাম্বাৰ 4 আৰু মই ট্ৰাই কৰিম যাতে কোনোবা যদি ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট আছা বাট যি সকলে এটলিষ্ট অসমীয়া ক'ব জানা অসমীয়া বুজি পোৱা তেওঁলোকৰ যাতে সুবিধা হয় ক্লাছ বিলাক তেনেকে কৰিবলে সো আসামিজ প্লাস ইংলিশ মিডিয়াম আৰু যদি নতুনকে যেটো এতিয়া বহুত কেজন আহিছা গম হয়তো নাপাবো পাৰা যে আমাৰ জ্ঞানম টিউশনৰ ক্লাছ 10ৰ বাবে এটা চেনেল আছে WhatsApp চেনেল এই কিউআৰ টো তোমালোকে এটা ফটো হলো মাৰি ৰাখা পিছত স্ক্যান কৰি লবা ডেসক্ৰিপচনতো লিংক দি দিম তোমালোকে এই চেনেলটো জয়েন হৈ লবা একবাৰ স্ক্যান কৰাৰ পিছত তোমালোকে WhatsAppত গৈ আপডেটত যাবা আপডেটত গলে আমাৰ চেনেলটো ওলাই থাকিব ধৰিলো আজিৰ ক্লাছৰ লাইভ ক্লাছৰ লিংকটো ইয়াতে তুমি পাই যাবা বা বিভিন্ন ধৰণৰ আমাৰ নটিফিকেশন বিলাক এই চেনেলটোতে তোমালোকে পাই থাকিবা হ'ব এয়া হৈছে আমাৰ কোৰ্সেস अवेलेबल অন দা এপ জ্ঞানম টিউশন এপটো জেনাৰেল সায়েন্স আৰু জেনাৰেল উচ্চ গণিত অৰ্থাৎ আমাৰ এডভান্স ম্যাথমেটিক্সৰ দুটা কোৰ্স अवेलेबल আছে কমপ্লিট কোৰ্স যত ক্লাছ নোটো পোৱা যাব যত তোমালোকে ফুল কোৰ্স अवेलेबल হৈ আছে ৰেকৰ্ডেড ফৰ্মত সো তাত তোমালোকে গৈ আমাৰ কোৰ্স কেটা পাৰচেজ কৰিব পাৰা এডভান্স ম্যাথমেটিক্সৰ কোৰ্সটো জয়নিংৰ পিছত তোমালোকে এটা দুটাকে তাত ভিডিও এড হৈ থকা দেখিবলৈ পাবা যেটো এই বছৰ নতুনকে এই কোৰ্সটো লঞ্চ কৰা হৈছে আহি যোৱা ইয়াত অনুশীলনী 3.2 সব ৰেডি নে ৰেডি লিখিব লাগে আপোনাৰ কোৰ্সটোৰ এমাউন্টটো কৈ দিয়ক কোৰ্সটোৰ এমাউন্টটো সায়েন্সৰ যেটো হৈছে 2000 আৰু যেটো এডভান্স ম্যাথমেটিক্স এটো যেটো স্ক্ৰিনত দেখিছা হেতু নহয় তোমালোকে এপটোত যাবা কম প্ৰাইজত ইয়াতকে কোৰ্সটো अवेलेबल হৈ আছে ওকে বাৰ ৰেডি সব ৰেডি
আমি অনুশীলনী 3.2 কৰিব পৰা হৈ গৈছো আমি ইমানখিনিলৈকে বুজি পোৱা হৈ গৈছো হা 3.1 শেষ 3.2 লে আহা এতিয়া হয়নে আমি গ্ৰাফিক্যালি বহুত কোৱেশ্চন কৰিছো আজিও আকৌ তেনেকুৱা সেম টাইপ অলপ কোৱেশ্চন অলপ বেলেগ তেনেকুৱা কোৱেশ্চন কৰিম বহুত ইন্টাৰেষ্টিং হ'ব বহুত ইন্টাৰেষ্টিং চোৱা এটা কোৱেশ্চন দিয়া হৈছে কৈছে যে তলৰ সমস্যাবোৰ কিবা কিবি প্ৰবলেম দিছে তাৰ মানে সমস্যা ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিবলৈ কৈছে তাৰ মানে লিনিয়াৰ ইকুৱেশনৰ পেয়াৰ ইয়াত ফৰ্ম কৰিবলৈ কৈছে আৰু লৈখিকভাৱে সেইবোৰ সমাধান কৰিবলৈ কৈছে তাত তাৰ মানে তুমি x আৰু y ৰ মান বিচাৰিব লাগিব আৰু সেই মানকেইটা বিচাৰোতে তুমি গ্ৰাফিক্যালি উলিয়াব লাগিব লৈখিকভাৱে এই যে মই কৈছিলো লাষ্ট ক্লাছ বিলাকত যে ধৰি লোৱা এডাল গ্ৰাফডাল কেনেকৈ পাবা দুটা সমীকৰণৰ পৰা এই গ্ৰাফ কেইডালে যেটো বিন্দুত কটাকটি কৰিব তাৰ বাবে তুমি এটা বিন্দু অৰ্থাৎ x আৰু y ৰ মান পাবা যেটো পোৱা ধৰি লোৱা তুমি পালা 2,3 তেতিয়াহলে তুমি সমীকৰণটোত যেটো মানে আনসাৰ পাবা হেতু x = 2 হ'ব আৰু y = 3 হ'ব তুমি ইভাগে সমাধান কৰিবলৈ মনা কৰিছে তোমাক কৈছে লৈখিকভাৱে কৰা তুমি দুডাল ৰেখা আঁকিবা যি কটাকটি কৰে সেই বিন্দুটোৰ স্থানাংক দুটা উলিয়াবা আৰু হিয়ে তোমাক কি দিব সমীকৰণটোৰ সমাধান দিব আহি যোৱা কোৱেশ্চনটোলে কৈছে যে এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আমাক গ্ৰাফৰ দৰকাৰ হ'ব গ্ৰাফটো লৈ লওঁ ওকে আমাক কি কৈছে কোৱা হৈছে কোৱেশ্চনটোত যে এটা সমস্যাটো এটোই বৰটা ডাঙৰ সমস্যাও নহয় কৈছে যে গণিতৰ এটা কুইজ কম্পিটিশন পতা হৈছে ক্লাস 10 ৰ ষ্টুডেন্ট তোমালোক ক্লাস 10 ৰ ন সেইকাৰণে দশম শ্ৰেণীৰ বুলি ইয়াত এটা কথা কৈ দিছে আৰু যে ক্লাস 10 ৰ এটা ষ্টুডেন্টৰ গ্ৰুপ আছে তাত ছাত্ৰ-ছাত্ৰী দুজনে আছে টোটাল 10 জন আছে টোটাল কিমান জন আছে 10 জন আছে টোটাল কিমান জন আছে 10 জন আছে তাত বয়জো আছে গাৰ্লজো আছে কিন্তু নাজানো মই কিমান জনী ছোৱালী আৰু কিমানটা ল'ৰা আছে মোক খালি এটা কথা কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি হয় কাৰ সংখ্যাটো বেছি হয় ছোৱালী বেছি হয় আজিকালি কম্পিটিশন বিলাকত ল'ৰা বিলাকে ইমান ভাগ ল'ব নিবিচাৰে এটো কোৱেশ্চনটো বুজাই দিছে আৰু সেইকাৰণে তোমালোকে ল'বা ছোৱালীৰ সংখ্যা বেছি হয় 4 জনী মই নিজৰ স্কুলতে দেখিছো তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিয়াব লাগে তুমি বিচাৰি উলিয়াই দিব লাগে কিমানটা ল'ৰাই তাত অংশগ্ৰহণ কৰিছিলে আৰু কিমান জনী ছোৱালীয়ে তাত অংশগ্ৰহণ কৰিছিলে ওকে মই প্ৰথমতে এটা বস্তু লিখাই দিও হেতু তোমালোকে লিখি লোৱাচোন তেতিয়া ইজি হ'ব লিখি লোৱা সমাধান যদি লিখিছিলা ঠিকে আছে যিসকলে অকমান লেগ ইস্যুৰ বাবে লিখিব নোৱাৰিছিলা এতিয়া লিখি লোৱা সমাধানত লিখিবা যে ধৰা হল লেট লিখিব পৰা কথা নাই ধৰা হল ছাত্ৰৰ সংখ্যা x ছাত্ৰীৰ সংখ্যা y বস এটো লিখি লোৱা বেলে একো ভাবিব নালাগে জাস্ট এই বস্তুটো লিখি লোৱা লিখি হলে কবা অকনমান মই পাৰিলে দীঘলীয়া কৰি দিম আৰু যেটো আমাৰ খেলিমেলি হৈ গল অলপমান ক্লাছটোত আজি এই সাউন্ডটো অলপ ফাটি যোৱা প্ৰবলেমটোৰ কাৰণে নতুন সেটআপ এটাত কৈছিলো অলৰেডি ক্লাছ চলি আছিল হেতু তেনেকুৱা প্ৰবলেম নাছিলে আজি আকৌ হঠাৎ লেগ মাৰি দিলে সো সেই কাৰণে আমি নতুনকে লাইভটো কৰিলো যিসকলে আধাত আহি ধৰিব পৰা নাই যে কি হৈ আছে ইয়াত বুজি পাইছানে কথাটো হেতুৱে হৈ আছে এতিয়া কথা হল তোমাক এটা দুটা কন্ডিশন তোমাক সদায় দিয়া থাকিব দুডাল মানে দুটা সমীকৰণ বনাবৰ কাৰণে এটো মই মুহাই দিও মই ধৰি লৈছো ন যে বয়জ আছে x আৰু গাৰ্লছ আছে y এতিয়া কথা হল টোটাল কিমান আছে 10 সো লিখা এটাকে according to the question বা এটাকে নিলিখিলেও হ'ব প্ৰশ্নমতে অৰ্থাৎ প্ৰশ্নমতে according to the question এনেকৈ লিখিব পাৰা a/q টোটাল 10 জন তাৰ মানে x + y ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা মিলি কিমান আছে 10 আছে এটো এটা সমীকৰণ হৈ গল 1 হল তাৰ পিছত কৈছে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 জনী বেছি এটা যেটো বেছি হয় তাৰ মানে হি ডাঙৰ হয় অৰ্থাৎ ছাত্ৰীৰ সংখ্যা বেছি y হৈছে ছাত্ৰীৰ সংখ্যা তাৰ পৰা যদি ছাত্ৰৰ সংখ্যা মাইনাস কৰি দিয়া তেতিয়া তুমি কি পাবা 4 পাবা তুমি ভাবা তোমালোকৰ ক্লাছত মই কলো আজি 4 জনী ছোৱালী বেছিকে আহিছে তো লৰা যিমানটা আহিছে ধৰি লোৱা লৰা আহিছে যেনিবা 10টা আৰু ছোৱালী আহিছে 14 জনী তো তুমি কি কৰিবা ছোৱালীৰ সংখ্যাটোৰ পৰা লৰা সংখ্যাটো বিয়োগ কৰি দিলে তুমি গম পাবা যে কেজনী ছোৱালী বেছিকে আহিছে 4 জনী ছোৱালী বেছিকে আহিছে 4 জনী এখানে 40 সো সেই বস্তুটো আমাক কোৰ পৰা আমি পাই গলো 2 নম্বৰ ইকুৱেশনটোৰ পৰা আমি পাই গলো হলনে বাৰু ভালে আহি আছে ন ঠিক আছে বাৰু হ'ব ভালে আহি আছে ন ঠিক আছে বাৰু ওকে
ওকে ওকে ওকে ওকে কৈছে বোলে সমীৰণ ছাৰৰ ক্লাছ শুনিবলৈ আহিলো আৰু ডিগ্ৰী পঢ়ি আছো যদিও ভাল লাগে ছাৰৰ ভইচটো শুনি ডিগ্ৰী পঢ়ি আছা আৰু ক্লাছ 10ৰ ক্লাছত আহিছা থেংক ইউ কিবা এটা চাগে ভাল পাই আহিছা 40 পৰা গৈ 21 হৈ থাকিলে সেইটো কেছ হৈ গ'ল যে একো নাই পিছত তেওঁলোকে বেলেগ বেলেগ লিংকত সোমাই আছে মানে হঠাৎ 3টামান মই লাইভ ষ্টাৰ্ট কৰি দিয়া নিচিনা হ'ল এতিয়া মোৰ কথা হ'ল ইয়াৰ পৰা আমি দুটা সমীকৰণ উলিয়াব পাৰিম দুটা লেখ উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম চোৱা লিখা এতেকে 1ৰ পৰা 1ৰ পৰা তুমি চাৰ্টখন পাতি লোৱা ধুনীয়াকে তাৰপিছত তুমি এফালে x আৰু y লিখি লোৱা তুমি একদম আগৰ নিচিনা প্ৰসেছত কৰি গলে হ'ল যদিহে তুমি x টো 0 বহাই দিয়া তেতিয়াহলে y কিমান ওলাব স্যাৰ 10 ওলাব 10 0 বহাই দিলে 10 ওলাব অলপমান বেলেগ এটা ভ্যালু বহাও নেকি ধৰি লোৱা x ৰ মান তুমি 5 বহাই দিলা 5 x ৰ মান যদি 5 বহাই দিয়া y মান কিমান ওলাব চোৱা 5 ইফালে গুচি যাব হয় নে 5 + y = 10 তেতিয়াহলে y = কিমান হ'ব কোৱা 5 বহাই দিলে 10 - 5 5 হ'ব সো 5,5 এটা পইণ্ট তুমি পাই গলা ধুনীয়াকৈ লিখিবা 5 টো দেখিবলৈ মুৰে কেতিয়াবা s টো নিচিনা হৈ যায় 5,5 তাৰ পিছত তুমি এটা কাম কৰা তাৰ পিছত তুমি x ৰ ঠাইত বেলেগ কিবা এটা মান বহোৱা কি বহাবা এই ধৰি লোৱা তুমি 6 বহাই দিয়া 6 যদি 6 বহাই দিয়া কিমান হ'ব কোৱাচোন y এই 6 টো ইফালে গলে 10 - 6 4 এইবিলাক আৰু কৰি নাথাকো কিন্তু এটো আমাৰ 4 নম্বৰটো ক্লাস নিশ্চয় এইখিনি বস্তু বুজি পাইছা সো 5,5 বিন্দুটো বহোৱা 1 2 3 4 5 1 2 3 4 5 এটো হৈছে 5,5 6,4 টো বহোৱা এটো কি হ'ব বুলি কলো 5,5 6,6 টো বহোৱা 6,4 1 2 3 4 5 6,4 1 2 3 4 এটো হ'ব এটা বিন্দু যেটো হ'ব 6,4 বেলেগে বেলেগ ললেও স্যাৰ ভুল হ'ব নেকি একো ভুল নহয় জি লোৱা লব পাৰা তাৰ পিছত তুমি এইগিটা পইণ্ট যদি তুমি এনেকে জয়েন কৰি দিয়া তুমি কি পাবা এডাল ৰেখা পাবা তুমি এইগিটা দেখাই দিবা এৰোগিটা দেই নহলে এটো ৰেখা খণ্ড হৈ যাব এইগিটা দেখালেহে এটো এটা ৰেখা হ'ব ৰেখাৰ নিৰ্দিষ্ট কোনো দৈৰ্ঘ্য নাথাকে এফালে বাঢ়ি গৈয়ে থাকিব পাৰে এফালে বাঢ়ি গৈয়ে থাকিব পাৰে তাৰ পিছত এইটো আমাৰ ডান এইটো সবে বুজি পালো নে এখিল নেকে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ হল নে মোক ফটককে কৈ দিয়া আহিছে লাহে লাহে আহিছে 29 জন আকৌ পাইছে চিন্তা নকৰিবা যিখিনি গুছি গল মই এটো প্ৰথম কোৱেশ্চন কৰিছোহে আজি মই লাইভ ৰেকৰ্ডিংটো ডাউনলোড কৰি একদম ধুনীয়াকৈ আকৌ ভিডিও কৰি আপলোড কৰি দিম দেই চিন্তা নকৰিবা হ'ব বুজিলো তাৰ পিছত আমি 2 নম্বৰটোৰ পৰা আহিম 1 নম্বৰ সমীকৰণটো বাদ দিয়া আৰু এতিয়া 2 নম্বৰটোৰ পৰা আহিম 2 নম্বৰটোৰ পৰা মই যেতিয়া আকৌ চাৰ্ট এখন বনাম চাৰ্টখন বনালে x আৰু y মান লিখিম কি লিখিম নো বাৰু যদি মই x ৰ মান 0 বহাই দিও তো y - 0 = কিমান 4 তাৰ মানে y মান কিমান হ'ব ভাবা y - 0 = 4 তাৰ মানে y = 4 হ'ব গতিকে আমি y = কিমান পাম 4 x 0 হলে y 4 হ'ব অলপ এইখিনি স্পিডত যাব পাৰো চাগে যদি x ৰ মানটো তুমি 2 বহাই দিয়া 2 বহাই দিলে -2 ইফালে গলে +2 হ'ব 4 + 2 6 সো দুটা পইণ্ট পালা এটা হল 0,4 0,1 2 3 4 এটো হৈছে 0,4 আৰু এটা পইণ্ট কি পালা তুমি 2,6 1 2,6 1 2 3 4 5 6 এই হিমান মানত যাবগে 1 কি আছিল 2,6 2,1 2 3 4 5 6 ইমান মানত যাবগে এটো এটা যদি তুমি হেকিটা পইণ্ট যদি তুমি জয়েন কৰি দিয়া তুমি যদি এই পইণ্ট কিটা জয়েন কৰি দিয়া এনেকে ধৰণে যদি জয়েন কৰি দিয়া মই অলপমান গ্ৰাফটো আৰু অলপ ওপৰলে হোৱালে একচুয়ালি ভাল আছিল যেন পাইছো আৰু এতিয়া মই এনেকে জয়েন কৰি দিয়া কিন্তু এই লাইনটো আমাৰ এডখতে থাকি গল নহয় এই যেটো লাইন তুমি দেখিছা এই লাইনটো আৰু অলপ ওপৰলে এনেকে যাবগে আৰু তুমি নিজে আঁকিলে ধুনীয়াকে গ্ৰাফ পেপাৰত আঁকিলে ইয়াত এটা বিন্দু ওলাব যেটো বিন্দুত তুমি দেখিবা যে তাহাঁতি কটাকটি কৰিব এই বিন্দুটোৰ স্থানাংকটো কিমান পাইছা বাৰু কোনোবাই মোক ক'ব পাৰিবা নি তোমালোকে কিমান পাইছা বাৰু কোৱাচোন মই আজি কিতাপখন উলিয়া হোৱা নাই কিমান পাইছা বাৰু তোমালোকে কোৱা একেটাই আহিব তুমি জিয়ে নোপোৱা লাগে হা তুমি জিয়ে বিন্দু নবহা লাগে তোমালোকৰ এই কটাকটি কৰা বিন্দুটোৰ স্থানাংক একেই আহিব কি আহিছে মোক কৈ দিয়া কি আহিছে মোক কৈ দিয়া
মই কৈছো এই বিন্দু কিটা যত কটাকটি কৰিব সেই বিন্দুটোৰ স্থানাংকটো তোমালোকৰ কি আহিছে কৈ দিয়া মই এফালে যেহেতু গ্ৰাফটো নজুৰি লাগে তোমালোকেনো কি আনসাৰ দিয়া মই চাওচোন সবৰে একে আহিব তুমি যি বিন্দুৱে নবহোৱা লাগে মই কিতাপখন উলিয়াই লওঁ আনসাৰ আহিছে নেকি তোমালোকৰ ফালৰ পৰা কাৰোবাৰ পৰা আনসাৰ আহিব নেকি ওকে কোৱা x is y is equals to 3 x is equals to 7 বাকি বিলাক 04 কেতিয়াও আহিব নোৱাৰে 04 not possible 04 কেতিয়াও আহিব নোৱাৰে মোৰ মতে মই যদি ভালকে চাও মোৰ ইয়াতো হয়তো কিবা এটা আনসাৰ ওলাই যাব চাগে মই যদি ইয়াতে ভালকে চাও মোৰ ইয়াতে হয়তো আনসাৰটো ওলাই যাব চাগে চাওচোন কোনোবাই কৈছে এটা পইণ্ট কৈছে 3,7 3 টো মোৰ ইয়াতো ওলাইছে চাগে ইয়াছৱা 1 2 3 ওলাইছে 7 হবলৈ হলে 1 2 3 4 5 6 7 এটো মোৰ ফ্ৰী হে নাকিছো কাৰণে ওলোৱা নাই বাট যদি 3,7 মোৰ মতে এটো এটা শুদ্ধ উত্তৰ হৈছে চাগে প্ৰায় ভাগে পাইছা যদি ইয়েস কাৰেক্ট মই কেলে কব পৰা নাই ডাঠি প্লাঠি কিয়নো মোৰ গ্ৰাফটো ওপৰলৈ গুচি গল আকৌ মুহাই থকা নাই আৰু গতিকে তুমি এটা বিন্দু পালা এই দুটা গ্ৰাফে কটাকটি কৰা কি 3,7 আমি জানো এই বিন্দু কেইটাই কটাকটি কৰিছে ইয়াৰ 7,3 নহয় 3,7 এ হ'ব ইয়াৰ মিনিংটো হল যে এই বিন্দুটোত এই গ্ৰাফ কেইটাৰ এটা সমাধান আছে সমাধান মানে এই 3 টো হ'ব x ৰ মান আৰু এই 7 টো হ'ব y ৰ মান বুজি পালা এই লেখটো তুমি আঁকিবা হা এই লেখটো তুমি আঁকিবা তুমি যদি এতিয়া সময় হোৱা নাই তুমি পিছত হলো আঁকিবা জায়গা লাগে থৈ যোৱা এতেকে লেখৰ পৰা বা তুমি লিখিবা গ্ৰাফৰ পৰা from the graph বা লেখৰ পৰা তুমি কি ক'ব পাৰিবা x is equals to তুমি কি ক'বা প্ৰথম স্থানাংকটো 3 আৰু y is equals to কিমান 7 অৰ্থাৎ বা that is I dot e dot এনেকৈ লিখিব পাৰা লৰাৰ সংখ্যা আৰু ছোৱালীৰ সংখ্যাহে তোমাক উলিয়াবলৈ দিছিলে হয়নে নহয় চোৱা লৰা আৰু ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা সো তুমি ছাত্ৰৰ সংখ্যা বুলি লিখা ছাত্ৰৰ সংখ্যা কিহেৰে ধৰিছিলা x কিমান হ'ব 3 জন আৰু ছাত্ৰীৰ সংখ্যা কিমান হ'ব 7 জন চোৱাচোন তোমাৰ কন্ডিশন কিটা মিলি গৈছে নে বাৰু স্যাৰ একদম মিলি গৈছে যে দুইটা যোগ কৰি দিলে 10 জন ওলাব লাগিছিল ওলাইছে নে 10 জন ওলাইছে ছোৱালীৰ সংখ্যা 4 জনী বেছি থাকিব লাগিছিল আছে নে 4 জনী বেছি 3 তকে 7 4 জনী বেছি হৈ আছে ডান খতম খালাস বুজি পাল না এটো কোৱা yes or no যদি yes কোৱা মই পাৰমিশন পাই যাম আৰু নেক্সট কোৱেশ্চনত যাবৰ কাৰণে কোৱা স্যাৰ এক্সামত লিখা পেপাৰটো দিবনে তেনেকৈ কৰিম না এনেকৈ লিখিবা মই যে কলো সমাধান ধৰা হল এনেকৈ এইখিনি প্ৰসেসে যাবা খালি এই গ্ৰাফখন তোমালোকে স্কুলতো চাগে টিচাৰ সকলে বা যেতিয়া কয় তোমালোকৰ টিচাৰে যে গ্ৰাফ আনিবা গ্ৰাফৰ বহি আনিবা তোমালোকে লগত এটা আঠা লৈ যাবা বুজি পাইছা গামটো লৈ যাবা সো গ্ৰাফখন ফালি বহিখনত লগাই দিবা আঠাটো পেস্ট কৰি লগাই দিবা এফালে যদি তুমি এই চাৰ্টখন পাতিছা হেফালে তুমি গ্ৰাফটো দেখি পোৱাকে তাত লগাই দিবা তাৰমানে গ্ৰাফৰ বহিখন বেলেগ কিবা এখন হৈ থাকিব নালাগে তাত একচুয়ালি গ্ৰাফৰ বহিখনৰ পৰা মোক গ্ৰাফৰ পেজটোহে লাগে এটো ফালি আনি ইয়াত লগাই দিবা হ'ব এটোই কথা আহি যোৱা ইয়ালে 5ডাল পেন্সিলৰ কথা কোৱা হৈছে 7টা পেন আচ্ছা কিহৰ কথা কোৱা হৈছে পেন্সিল আৰু পেনৰ কথা কোৱা হৈছে চোৱা সো 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা এডাল পেন্সিলৰ দাম x টকা বুলি ধৰিবা এটা পেনৰ দাম y টকা বুলি ধৰিবা গমে পালা সো একেলগে কি বুলি লিখিবা কেডাল পেন্সিল এডালৰ দাম যদি x 5 ডালৰ দাম কিমান হ'ব 5x এটা পেনৰ দাম যদি 7 টকা তেতিয়াহলে সৰি এটা পেনৰ দাম যদি y টকা 7টা পেনৰ দাম কিমান টকা হ'ব 7y টকা আৰে এটা পেনৰ দাম 7 টকা দুটা পেনৰ দাম 14 টকা 2 into 7 তিনটা পেনৰ দাম 3 into 7 সো y টা পেনৰ দাম y into 7 y into 7 দুইটা যদি প্লাস কৰি দিয়া এইটো আৰু এইটো পেন্সিলৰ দাম পেনৰ দাম টোটাল কিমান টকা টোটাল 50 টকা পাই গলানে এটা সমীকৰণ ডান সমীকৰণ কিটা উলিয়াব লাগে তুমি কি লিখিবা ধৰা হল পেন্সিলৰ সংখ্যা এডাল পেন্সিলৰ দাম x এটা পেনৰ দাম y লিখিব পাৰিবা নে বাৰু যদি মই সব ইয়াত লিখি যাবলৈ যাও কোৰ্সটো তোমালোকৰ শেষ নহব এই বছৰ বুজি পাইছা এইখিনি নিজে লিখিবা ধৰা হল এডাল পেন্সিলৰ দাম x টকা এটা পেনৰ দাম y টকা এতেকে প্ৰশ্ন মতে বা according to the question 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম 50 টকা খতম তাৰ পিছত কৈছে 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম 46 টকা 46
7ডাল পেন্সিল যদি এবাৰ 7ডাল হয় এডালৰ দাম x 7ডালৰ দাম 7x পেন্সিল যদি কেডাল হয় 5ডাল হয় এডালৰ দাম y 5ডালৰ দাম পেন 5টা পেনৰ দাম কিমান হ'ব 5y টোটাল কিমান টকা হ'ব যদি এবাৰ 7টা পেন নহয় এবাৰ 5টা পেন কিনিলে আৰু 5ডাল পেন্সিল নহয় 7ডাল পেন্সিল কিনিলে কিমান টকা হ'ব 46 হ'ব এটো হল সমীকৰণ নাম্বাৰ 2 ইকুৱেশন নাম্বাৰ 2 ইকুৱেশন নাম্বাৰ 2 হোমৱৰ্ক মই দি আছো আছে ইয়াৰ পিছত হোমৱৰ্ক ইয়েস আজি ক্লাছত হোমৱৰ্ক দিবলগীয়া আছে এটা মোক কৈছে যে এডাল পেন্সিল আৰু এডাল পেনৰ দাম উলিওৱা কোৱেশনটো মনত পেলোৱা এটো বি হয় 2 হয় লৈখিকভাৱে কৰিবলৈ কৈছে সো লৈখিকভাৱে কৰিবলৈ যাওঁতে তুমি আকৌ ইয়াত গ্ৰাফ আঁকিবলগীয়া হ'ল সো এইটোত তোমালোকক মই কি কইলো মই এটা দেখাই দিম বাকিটো তোমালোকক মই হোমৱৰ্ক দি দিম এই গ্ৰাফটো আঁকিবলৈ যাওঁতে তোমালোকে ইয়াত x আৰু y ৰ মান উলিয়াওতে কি বহাবা বলে তুমি ধৰি লোৱা ইয়াত x ৰ মান কি বহাই দিলা 0 চাবা হা x ৰ মান যদি 0 বহোৱা তোমাৰ খেলিমেলি অলপ হ'ব এটো 0 হৈ গল 0 হৈ গল নাই 0 বহাই দিল 7y 5 7 এৰে 50 খৰণ যাব জানো না যাব ডাইৰেক্টলি না যাব সেই কাৰণে তুমি ইয়াত 0 বহাই নিদিবা ডাইৰেক্টলি বুজি পাইছা নে কথাটো তুমি বেলেগ কিবা বহাবলৈ চোৱা x ৰ মান তুমি 1 যদি বহাই দিয়া এফালে 5 গুছি যাব 5 মাইনাস হৈ গলে 45 হৈ যাব হাতেৰে না যাব যদি 2 বহাই দিয়া 2 5 10 এফালে 40 হৈ যাব নহব যদি 3 বহাই দিয়া 3 5 15 এফালে গুছি গলে ইয়েস কাম বনি যাব হয় নে নহয় চোৱা যদি মই x ৰ ঠাইত 3 বহাই দিও 5 3 গুণ 15 হ'ব যদি x ৰ ঠাইত 3 বহাই দিও 5 3 গুণ 15 হ'ব এফালে 7y আৰু এফালে থাকিলে 50 সো তোমাৰ কি হ'ব কোৱা 7y = 50 minus 15 কিমান হ'ব 35 আৰু 7 5 গুণ 35 তাৰ মানে y ৰ মান 5 ওলাব সবে বুজি পালো নে নাই পালো বল বুজি পালো নে না পালো কোৱাছো এখেতু বাদ দিয়া একদম নিজে বুজাখিনিত ফোকাস কৰি থাকা বুজি পালো নে না পালো কোৱাছো মই ফাৰ্স্ট এবাৰ চাই লৈছো হা এখেতু বাদ দিয়া একদম নিজে বুজাখিনিত ফোকাস ওকে বঢ়িয়া জিতুমণি কলিতাই কৈছে এবাৰ ফাৰ্স্ট ইউনিট টেষ্টত 45 মাৰ্কস আহিছে আউট অফ 50 সাগে আপোনাৰ ক্লাস কৰি থ্যাংক ইউ ভিডিওটো ৰৈ যোৱা নাই কিন্তু ন চলি আছে সাকে ধুনিয়াকে ওকে আৰু কি আহিব তেতিয়া হলে এতিয়া বুজি পালো তাৰ পিছত তুমি ভাবা যদি হে মই x ৰ মান 4 বহাই দিও 5 4 20 হৈ যাব 50 minus 20 30 হৈ যাব নিমিলিব হাতেৰে হৰণ না যায় 30 6 বহাই চাও নি 6 5 30 নহব 20 হৈ যাব নহব 7 7 5 35 নহব 50 minus 35 কিমান হৈ যাব 15 হৈ যাব 8 8 5 গুণ 40 10 নহব 10 বহাই দিও x ৰ মান 10 বহাই দিও যদি মই x ৰ মান 10 বহাই দিও 5 10 গুণ এফালে 50 হৈ গল এফালে থাকিলে 7y আৰু এফালে থাকিলে 50 সো 50 যদি ইফালে গুছি যায় 50 minus 50 0 হৈ গল y = 7 0 গুণ 0 0 10 বহালে 0 হ'ব খতম হৈ গল এটা গ্ৰাফ উলিয়াই দিলো বাকিটো হোমৱৰ্ক হা এটা বহুৱা 3,5 বহুৱা 3,5 1 2 3,5 1 2 3 4 5 এটো হৈছে 3,5 10,0 1 2 3 4 5 6 7 8 9 10,0 এটো এডাল গ্ৰাফ আঁকি দিলো বাকিটো তোমালোকে ঘৰত আঁকিব পাৰিবানে বাৰু এটো হৈছে 10,0 তেনেকে দুডাল গ্ৰাফে কৰবাত নহয় কৰবাত কটাকটি কৰিব মই এনে ফৰ এক্সাম্পল দেখালো সাপোজ এনেকে কটাকটি কৰি দিলে তো এই বিন্দুটোৰ যেটো স্থানাঙ্ক হ'ব x, y হে x ৰ যেটো মান হ'ব হেতুৱে হ'ব এডাল পেন্সিলৰ দাম পেন্সিল আৰু পেনৰ দাম উলিয়াবলৈ কৈছে কিয়নো আমি পেন্সিলৰ দাম x বুলি ধৰি লৈছো আৰু y টো যেটো ওলাব হেতুৱে হ'ব এটা পেনৰ দাম কত পাৰিবা যদি ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখা পাৰিবা ন ডেফিনেটলি পাৰিবা গুড ফাৰ্স্ট ইউনিট টেষ্টত 49 পাইছা বঢ়িয়া বঢ়িয়া ভয়েস চইস ঠিকে আছে ন মই হেতু টেনশন হৈ আছে ঠিকে আছে ওকে বঢ়িয়া আকৌ জয়ন্ত কলিতা এটা কলতে কথাবোৰ ওলাইছে জয়ন্ত কলিতাই কৈছে যে আপোনাৰ ক্লাস কৰি 48 আহিছে ফাৰ্স্ট ইউনিট টেষ্টত আউট অফ 50 ধুনিয়া নম্বৰ পাইছা
ইমানখিনি যদি আমি কামত আহিছো নিজৰে ভাল লাগিছে ন থ্যাংক ইউ জনোৱাৰ কাৰণে থ্যাংক ইউ আহি যাও ইয়ালে এইকেইটা আৰু একদম ইজি কুৱেশ্যন হা একেবাৰে পানী কুৱেশ্যন চোৱা a1 by b1 a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাবলৈ কৈছে ৰেশিও কেইটা আৰু কৈছে যে তলৰ সমীকৰণ কেইটা সংগত নে অসংগত কনসিস্টেন্ট নে ইনকনসিস্টেন্ট সংগত কেতিয়া হ'ব যেতিয়া তাহাঁতি এটা বিন্দুত হলেও কটাকটি কৰিব বা সম্পূৰ্ণ ইডালৰ লগত সিডাল মিলি যাব তেতিয়া সংগত হ'ব আৰু যদি প্যাৰেলেল হয় বা সমান্তৰাল হয় তেতিয়া হলে তাহাঁতি অসংগত তাহাঁতৰ কোনো সমাধান নাথাকে হয়নে ওকে 39 পাইছা হেতু বেয়া নহয় 49 পাইছা বঢ়িয়া মোৰ ক্লাস কৰি বাহ কি বাত আৰু তেনেকুৱা ভাল খবৰ আছে নেকি চোৱাচোন এতিয়া আমি তিনটা কেস পাইছিলো যদি এটা বিন্দুত কটাকটি কৰে ৰেখা দুডালে তেতিয়া মই কৈছিলো যে ইয়াত কি হ'ব a1 by a2 is equals to b1 by b2 হ'ব যদি এনেকুৱা হয় যে ৰেখা দুডাল ইডালৰ ওপৰত সিডাল গুচি যায় তেতিয়া হলে কি হ'ব a1 by a2 does not equals to b1 by b2 হা ফার্স্ট কেসটো এইটো কেসত কি হ'ব a1 by a2 is equals to b1 by b2 is equals to c1 by c2 হ'ব আমি পঢ়িছিলো এইটা বস্তু তাৰ পিছত মই কৈছিলো যে যদি এনেকুৱা হয় যে এডাল আৰু এডাল ৰেখা কি হল সমান্তৰাল হৈ গল যদি সমান্তৰাল হৈ যায় তেতিয়া হলে কি হ'ব অসংগত বা ইনকনসিস্টেন্ট a1 by a2 is equals to b1 by b2 হ'ব কিন্তু তাৰ হৈতে c1 by c2 টো ইকুৱেল নহব এইখিনি বস্তু সবৰে বাৰু ক্লিয়াৰ হৈ আছে নে মোক কৈ দিয়াচোন এইটো কনসিস্টেন্ট এইটো হলে সংগত হ'ব ইংলিশৰ খিনিয়ে লিখিব পাৰা কনসিস্টেন্ট এইটো হলেও সংগত হ'ব আৰু এইটো হলে হি কি হ'ব অসংগত হ'ব তাৰ কোনো সমাধান নাথাকে সমানে সমানে গৈ আছে কটাকটি নকৰে কোৰ পৰা সংগত হ'ব সায়েন্সত 47 আৰু মেথছত 43 বঢ়িয়া মোৰ ভিডিওটো চলি থকা মানে ইয়াৰ ফলৰ পৰা ঠিক আছে যদি পাৰ্টিকুলাৰ কাৰবাৰ ৰৈ গৈছে হ'ব মই চাই আছো তাৰ মানে ষ্টুডেন্ট এন্ডৰ পৰা মই চাই আছো তোমালোকৰ এতিয়া কথা হল আমাক দুটা সমীকৰণ দি থোৱা আছে মই এটাহে কৰি দিম বাকি কিটা হোমৱৰ্ক বুলি ধৰি লোৱা বা দুটা কৰি দিম মই নাম্বাৰ 1 টো মই কৰি দিও যত কোৱা আছে যে 3x + 2y তুমি কেনেকৈ লিখিবা একদম এনেকৈ লিখা হা তুমি লিখিবা সমাধান সমাধান তাৰ পিছত তুমি লিখিবা গিভেন বা দিয়া আছে গিভেনে লিখিবা 3x + 2y is equals to 5 এটো দিয়া আছে 2x - 3y is equals to 7 এটো দিয়া আছে তুমি নাম্বাৰিং কৰি দিয়া এটো ইকুৱেশ্যন নাম্বাৰ 1 আৰু এটো ইকুৱেশ্যন নাম্বাৰ 2 বা সমীকৰণ নম্বৰ 2 কৰি দিয়া 46 পাইছা সিদ্ধাৰ্থ দাস মোৰ ক্লাস কৰি সুন্দৰ মই এখিনি পঢ়ি আছো তাৰ পিছত এটা কোৱা ইয়াৰ পৰা যদি তুমি আহা therefore বা এটেকে ইয়াত কি লিখিবা চোৱা তুমি ডাইৰেক্টলি উলিওৱা না তুমি a1 by a2 উলিওৱা a1 by a2 উলিওৱা a1 মানে কি হয় এই x ৰ আগত যেটো আছে হেটো a1 3 a2 মানে কিমান হয় x ৰ আগত যেটো আছে এই সেকেন্ড সমীকৰণটোত হেটোই হৈছে a2 সো 3 by 2 আচ্ছা b1 by b2 কিমান হ'ব b1 মানে কিমান y ৰ আগত যেটো আছে এনেকুৱা হলে তুমি এটা কাম কিন্তু কৰিব লাগিব হা তুমি এটা কাম কৰিব লাগিব নেক্সট স্টেপটো তুমি এই 5 টো এফালে আনি লব লাগিব মই ইয়াতে আনি দিও নি 5 টো এফালে আনিলে কিমান হ'ব -5 হ'ব ও হ'ব নে নহয় 5 টো যদি এফালে লৈ আনা কিমান হ'ব -5 = 0 এনেকৈ হজাই লবা 7 টো এফালে লৈ আনিলে -7 = 0 এনেকৈ হজাই লবা কিয়নো আমাৰ ফৰমেটটো কি আছিল ax + by + c = 0 সো এটো এফালে আছে c টো বাওঁফালে থাকিব হ'ব এটো কথাই কৈ আছো তাৰ পিছত তুমি b1 by b2 যেতিয়া উলিয়াবা y ৰ আগত কি আছে 2 আছে আৰু y ৰ আগত এফালে কি আছে -3 আছে সো এটো তুমি প্ৰথমতে ইয়াত দেখিয়ে গলা আৰু কৈ থাকিবলৈ দৰকাৰ নাই যে তুমি দেখিলা a1 by a2 যেটো উলিয়ালা তাৰ পিছত তলত লিখিবা হা a1 by a2 যেটো পালা 3 by 2 b1 by b2 একে পোৱা নাই তাৰ মানে a1 by a2 আৰু b1 by b2 ইকুৱেল হয় নে নহয় কৈছে যে তলৰ সমীকৰণ জুৰকেটা সংগত নে অসংগত লিখিবলৈ কৈছে সংগত নে অসংগত এটো হলে কি হয় সংগত এটাকে সমীকৰণৰ জুৰ কেটা বুলি নিলিখিবা আকৌ গুটে কেটা কোৱেশ্যনৰ কাৰণে কৈছে এটো এটাই জুৰটো কি বুলি লিখিবা সমীকৰণৰ জুৰটো অৰ্থাৎ যেটো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন জুৰটো সংগত বা কনসিস্টেন্ট খতম এইখিনি লিখি দিয়া তোমাক 1 নম্বৰো কাটিব নোৱাৰে
সংগত হ'ব yes yes আৰু এটা কৰি দিম বাকি কিটা তোমালোকৰ মই হোমৱৰ্ক হিচাপে দি দিম দেই কৰি চাবা হেকিটা সংগত হ'ব yes ইংলিশ আচ্ছা আচ্ছা মই এটা কথা সুধো সাহিলুৰ ৰহমান তুমি ইংলিশ মিডিয়ামৰ হয় ন এটা বুজিব পৰা হৈছে নে নাই বাহ কিন্তু আমি বাকি কথাখিনি অসমীয়া বুজি পাওঁ এইখিনি ইংলিশতে আছে বাকি প্ৰবলেম ক'ত হ'ব সংগত কনসিস্টেন্ট এটো ইনকনসিস্টেন্ট মই কৈ গৈছো কটাকটি কৰিব মানে ইন্টাৰসেক্ট কৰিব সমান্তৰাল মানে প্যাৰেলেল এটো ওপৰা ওপৰি গুচি যাব আৰু ইয়াত ইন্টাৰসেক্ট কৰিব এটা পইণ্টত সেইখিনি বস্তু বুজি পাইছো ন বাহি গৈ আছে ষ্টুডেন্ট খিনি এতিয়া yes লাহে লাহে তেওঁলোকে গম পাই আছে ও ইয়াত এটো লিংকত লাইভ হৈ আছে বুলি এনেকা হৈছে আহি যোৱা ইয়ালে 3 নম্বৰ ইকুৱেশন তো এটো কৰি দিম লাষ্ট নাম্বাৰ 3 টুত এখিনি মই মুহাৰিব নালাগিছিল একচুয়ালি একো নাই দিয়া মনত আছে চাগে নাম্বাৰ 3 টুত তোমাক দিয়া আছে কি দিয়া আছে গিভেন 3/2 x plus 5/3 y 5/3 y এই 7 টো এফালে নি একেবাৰতে লিখি লব পাৰা কথা নাই 1 তাৰ পিছত 9x minus 10y 14 টো এফালে নি লিখি লোৱা minus 14 is equals to 0 2 কি কৰিবা কোৱা ইয়াৰ পৰা একে ধৰণে a1/a2 উলিয়াব লাগিব বিনন্দ গগৈ কৈছে যে মন নিদিলেও মন দিব লগা হয় স্যাৰ ইমান ভালকে বুজাইছে আপুনি থ্যাংক ইউ কি মননো কেলে দিব নালাগে মনটো দিয়া আকৌ মনটো দিয়া মন নিদিয়াকে ইয়াত থাকিলে কিন্তু নষ্ট হৈ যাব দেই চোৱাচোন 10টা বাজিব হ'ল ইয়াৰ পিছত লাহেকে হুবই হ'ব বহুত ইম্পৰ্টেন্ট টাইম এখিনি মন দিবা চোৱা এটা 1 নম্বৰ যেটো সমীকৰণ আছে 2 নম্বৰ যেটো সমীকৰণ আছে তাৰ পৰা মই কি লিখিম তলত লিখিবা এতিয়া ইয়াৰ পৰা তুমি লিখা a1/a2 তুমি লিখা a1/a2 আৰু a1/a2 a1 মানে কিমান হয় স্যাৰ 3/2 হয় a2 মানে কিমান হয় স্যাৰ x ৰ আগত যেটো আছে 9 হ'ব ওকে ফাইন তাৰ পিছত তুমি 2 টো তললে নমাই দিব পাৰা তাৰ মানে 3/2 * 9 ভগ্নাংশ থাকিলে এই তলৰটো তললে নমাই দিয়া একে কথা টিপস দি দিলো আৰু সো 3 3 * 9 1/3 হৈ গল তলত থাকিলে কিমান তলত ওপৰত 1 তলত 2 * 3 কিমান হ'ব 6 1/6 পালো স্যাৰ সবে পালোনে 1/6 পালোনে মই কৈ আছো যে সায়েন্সত 45 পাইছো তাৰ মানে মই কৈ আছো কিন্তু স্যাৰে মোৰ কথা কোৱা নাই কিয় ওকে মই এতিয়া দেখিছো তোমাৰ মেছেজ বাহ পাৰ্থপ্ৰতি মই ৰিজাল্ট চোৱা কৈছে যে মই আগতে ফেইলে কৰিছিলো এতিয়া আপোনাৰ বাবে 45 প্লাস পাইছো এইটো বৰ ডাঙৰ কথা ফেইল কৰা ষ্টুডেন্ট জনে যদি এতিয়া আউট অফ 50 যদি 45 প্লাস মোৰ কাৰণে পাব পাৰিছা এটো ডাঙৰ কথা এটো ভাল লাগিল তোমাৰ কাৰণেও ডাঙৰ কথা মোৰ কাৰণেও ডাঙৰ কথা মই তোমাক পাস কৰাব পাৰিলো তুমি ইমান ধুনিয়াকে পাস কৰি যাব পাৰিলা আই যাও ইয়ালে যদি তুমি b1/b2 উলিবা b1/b2 সো b1 কিমান হয় স্যাৰ b1 5/3 হয় ওকে b2 কিমান হয় বলে -10 কোনোবাই আকৌ মাইনাসটো খুব বেয়া পায় এই মাইনাসটো দি যাব নিবিচাৰে হয়নে মাইনাসটো দিব লাগিব কিন্তু ফৰ্মুলাটোত ax + by আছিল তুমি ইয়াত প্লাস -10 এনেকে ভাবা কেনেকে ভাববা যে 9x + -10 এনেকে ভাবা সো b ৰ মানটো ইয়াত -10 হ'ব এতিয়া যদি তুমি ইয়াক কৰা তেতিয়া হলে তুমি দেখিবা যে 3 টো তলত আহি গল 3 * 10 মাইনাসটো তো আগত আছে সো 5 2 * 10 হ'ব -1/6 হ'ব সো 3 2 * 6 সো তুমি এটা বস্তু প্ৰথমতে দেখি গলা তলত লিখিবা এটাকে a1/a2 আৰু b1/b2 ইকুৱেল হয় জানো স্যাৰ একদম নহয় এটাৰ আগত প্লাস আছে এটাৰ আগত মাইনাস আছে সো তুমি যদি হে মাইনাসটো নিদিলা হেতেন তোমাৰ গুটে খেলটো খতম হৈ গল মাইনাসটো দিলা হেৰ কাৰণে দেখিলা যে ইয়াত মাইনাস আহিছে ইকুৱেল টু নহয় 27 আউট অফ 50 নট বেড এডভান্স ম্যাথমেটিক্সত আচ্ছা নট বেড হ'ব চেষ্টা কৰা পাৰিবা সো এইটো যেতিয়া হৈ গল আমি কম যে এটাকে সমীকৰণজোৰ কি হ'ব সংগত yes কোনোবাই আগতে আনসাৰ দিছে কনসিস্টেন্ট সমীকৰণজোৰ কি হ'ব সংগত বা কনসিস্টেন্ট বাকি কিটা একদম দমত কৈ দিয়া স্যাৰ পাৰিম বুলি হা মই জাস্ট এটা বস্তু দেখাই যাম ইয়াত a1 2 হ'ব a2 4 হ'ব b1 -3 হ'ব হয়নে a1 2 হ'ব আৰু b1 -3 হ'ব a1 4 হ'ব তাৰ পিছত b1 টো কিমান হ'ব -6 হ'ব তুমি কিন্তু 8 টো এফালে আনি লবা লাগিব দেই তেতিয়াহে তুমি c টো পাবা c1 ৰ মান কিমান হ'ব -8 এটো এফালে লৈ আনিবা -9 হৈ যাব সো হেতু হ'ব কাৰ মান c2 মান এনেকে সো বাকি কিটাও তেনেকে তোমালোকে সজাই লবা এতিয়া মই জাস্ট এটা টেকনিক তোমালোকক কৈ যাও
পাৰিবা ন ধুনীয়াকৈ পাৰিবা টেকনিকটো এইটোৱে সাপোজ তুমি a1 বাই a2 উলিয়ালা আৰু হেতু b1 বাই b2 ৰ সৈতে ইকুৱেল হৈ গল ইকুৱেল নহলেতো তাতে ৰৈ দিয়া আৰু সংগত যদি ইকুৱেল হৈ যায় তাৰ পিছত আকৌ তুমি c1 বাই c2 উলিয়াব লাগিব যদি সমান হৈ যায় তেতিয়া গম পাবা যে অসীম সংখ্যক সমাধান থাকিব তেতিয়াও সংগত হ'ব কিন্তু যদি এইটো হৈ যায় গম পাবা যে তাহাতৰ এইকেইটা ইকুৱেল কিন্তু এইটো ইকুৱেল নহয় এহাতৰ হৈতে তেতিয়া তুমি গম পাবা যে তাত কি হ'ব তাহাতি অসংগত হ'ব বস সেইটোই কথা পাৰিবা ন ডেফিনেটলি পাৰিব লাগিব ওকে নেক্সট ইয়ালে আহি যোৱা তলৰ কোনবোৰ ৰৈখিক সমীকৰণযোৰ সংগত অসংগত যদি সংগত লেখৰ সহায়ত সমাধান কৰা তাৰ এইটো হৈছে এইটো এটা তুমি তাৰমানে এইটো আৰু আগৰটোৰ মাজত বিশেষ ডিফাৰেন্স নাই ইয়াতো তুমি এটা বস্তু লিখিব পাৰিবা given লিখিলা x plus y is equals to 5 লিখিলা 2x plus 2y is equals to 10 লিখিলা তুমি কিমান যে গ্ৰাফ আঁকিলা খালি আগতেকে ইয়াত এটা কাম কৰিব লাগিব তুমি সংগত হয় নে নহয় এটো চাব লাগিব ট্ৰিগোনোমেট্ৰি ফুল চেপ্টাৰ আছে প্লেলিষ্ট চেক কৰিবা এটো চেনেলৰে প্লেলিষ্ট চেক কৰিবা তুমি ইয়াত এটো দি দিয়া এটো তুমি -5 বুলি লিখাছন এটো 1 এটো -10 বুলি লিখা এফালে আনি is equals to 0 এটো 2 ইয়াত তোমাক সংগত অসংগতটো যেহেতু উলিয়াবলৈ কৈছে a1 বাই a2 টো উলিয়াই লোৱা x ৰ আগত কি আছে 1 আছে x ৰ আগত কি আছে 2 আছে 1 বাই 2 b1 বাই b2 কিমান হ'ব y ৰ আগত কিমান আছে 1 আছে y ৰ আগত কিমান আছে 2 আছে 1 বাই 2 ও a1 বাই a2 আৰু b1 বাই b2 ইকুৱেল হৈ গ'ল ইয়াত এতিয়াহে লাগিলে জামাল মানে যেটো ঝামালাটো লাগিব তাৰ মানে তেতিয়া লাগিব যেটা দুটা ইকুৱেল হৈ যাব এতিয়া সংগত বুলিও ক'ব নোৱাৰা অসংগত বুলিও ক'ব নোৱাৰা নেক্সট তুমি কৰিব লাগিব আচ্ছা বিনিতা গগৈ কৈছে যে মোৰ নাম শতাব্দী গগৈ হয় স্যাৰ আপুনি লৰা বুলি ভাবিছে বিনন্দ গগৈ কৈছে আচ্ছা আচ্ছা মইতো বিনিতা বুলিয়ে পঢ়ি আছো তাৰ মানে ছোৱালী বুলিয়ে ভাবি আছিলো হয়তো দেউতাৰ নাম চাগে ন বাৰ চোৱা এতিয়া মই তেতিয়াহলে c1 বাই c2 টো উলিয়াব লগিয়া হ'ল কাম এটা বাহিলে আৰু কিনো কাম বাহিলে c1 মানে হৈছে -5 আৰু c2 মানে হৈছে -10 দুনুকে ইয়াত +10 মাইনাস মাইনাস কেনসেল গুচি যাব আৰু থাকিব কি 5/10 সো 5 2 10 1/2 কি দেখিলা হে তুমি কি দেখিলা এটাকে a1 বাই a2 টু স্যাৰ b1 বাই b2 হতে ইকুৱেল আৰু c1 বাই c2 টু হতে বলে তাৰ হতে ইকুৱেল b1 বাই b2 হতে ইকুৱেল তাৰ হতে কি হয় c1 বাই c2 ইকুৱেল সো এইটো সংগত হ'ব জানো এইটো সংগত হ'ব জানো এইটো অসংগত নে কি আছিল এইটো আমাৰ কি আছিল এই কেছটো কি আছিল সংগত নে অসংগত আছিল ইটোৰ ওপৰত হিটো মিলি যাব হেতু নাছিলে জানো এটো পটকে কোৱেশ্চন কোনে কবা বাৰু হেতু নাছিলে জানো হয় মিলি যাব গতিকে এটো কনসিস্টেন্ট হ'ব সংগত হ'ব সংগত ইটোৰ ওপৰত হিটো মিলি যাব সংগত হ'ব হয়নে ইটোৰ ওপৰত হিটো মিলি যাব সংগত হ'ব এতিয়া তুমি ধুনীয়াকৈ আঁকি চোৱা আৰু আঁকি চালে তুমি গ্ৰাফ গিটা দেখিবা যে ইটোৰ ওপৰত হিটো মিলি যাব হেতু তোমালোকক মই হোমৱৰ্ক দিলো ইয়াৰ পৰা এটা গ্ৰাফ আঁকা ইয়াৰ পৰা এটা গ্ৰাফ আঁকা দেখিবা ইয়াত গ্ৰাফ গিটা ইটোৰ ওপৰত হিটো মিলি যাব তুমি এটা বস্তু মন কৰিবা এনেকুৱা যত দেখিবা a1 বাই a2 b1 বাই b2 c1 বাই c2 যত ইকুৱেল হ'ব তুমি সেকেন্ড টুৰ পৰা তুমি ফাৰ্স্ট ইকুৱেশনটো পাই যাবা ইয়াক তুমি সবকে 2 ৰে হৰণ কৰি দিয়াচোন কিমান হ'ব x 2 ৰে হৰণ কৰি দিয়া কিমান হ'ব y 2 ৰে হৰণ কৰি দিয়া কিমান হ'ব -5 তুমি চোৱা 1 নম্বৰ সমীকৰণটো আছিল এটো 2 নম্বৰটো এটোৱে পাই যাবা যেতিয়া সমানে সমানে মিলি যাব এনেকুৱাকে সংগত হ'ব যে গুটে কিটা সমান তেতিয়া দুইটা সমীকৰণত কি হ'ব এটাৰ পৰা তুমি ডাইৰেক্টলি আনটো পাই যাব পাৰা এনেকে সবকে সাপোজ 2 ৰে হৰণ কৰি দিলা কেতিয়াবা সবকে হয়তো 2 ৰে পূৰণ কৰি দিব লগিয়া হয় তেনেকুৱা হ'ব পাৰে ওকে মইচোন ঠিকে দেখি আছো স্যাৰ মই গোৱালপাৰাৰ এমজি স্কুলত পঢ়ো বাট আপোনাৰ দৰে বুজি পোৱা নাই মানে তাতে এটো কথা গম পাইছো বাৰু মই ডাইৰেক্টলি তোমাৰ মেছেজটো পঢ়ি দিয়া নাই একো নাই যেটো তাত নবুজা এটো ইয়াত বুজিবা যেটো ইয়াত নবুজা এটো তাত বুজিবা হবনে সব ভাল সব জায়গাতে আমি পঢ়িব পাৰো হ'ব এটো পাৰিবানে বাৰু সবে মইতো কৰি নাথাকো দেই এটো কৰিলে তোমালোকে চাবা দুডাল ৰেখা কি হ'ব ইডালৰ ওপৰত খিডাল গুচি যাব উপায় নাই কৰি দিও এটোত x আৰু y ৰ মান তুমি চোৱা এই সমীকৰণটো আছিল x + y - 5 = 0
x যদি 0 বহাই দিয়া y ওলাব -5 ইফালে গলে +5 x যদি সাপোজ তুমি 2 বহাই দিলা y এর মান কিমান ওলাব -5 তো ইফালে গলে +5 হৈ গল +2 ইফালে গলে -2 3 ওলাব দুটা পয়েন্ট পালা 0 5 2 3 0, 1 2 3 4 5 তাৰ পিছত 2 3 2 1 2 3 এইটো এটা এডাল ৰেখা এনেকে ওলাব ৰাফলি আকি দিছো তাৰ পিছত এডাল এনেকে ওলাব চাবা এই সেকেন্ডটোৰ পৰা চাবা সেকেন্ডটোৰ পৰা তুমি একদম একে একে দুটা বিন্দু লবা তুমি x ৰ মান যদি 0 বহাই দিয়া 0 বা তুমি বেলেগ এটাই বহুৱা দিয়া x ৰ মান তুমি ধৰি লোৱা 4 বহাই দিলা 4 4 2 গুণ কিমান 8 8 ইফালে যাব কিমান হ'ব 10 - 8 2 so y 2y = কিমান হল 2 তাৰ মানে y = 1 কৰি চালে ওলাব যদি এতিয়াও বুজি পোৱা নাই কৰি চালে ওলাব যদি তুমি x ৰ মান বেলেগ কিবা এটা বহাই দিয়া ধৰি লোৱা 6 বহাই দিলা 6 তেতিয়ালে 6 2 12 12 plus 2y is equals to 10 2y is equals to 10 minus 12 মানে কিমান হ'ব -2 so y is equals to -1 ওলাব যেতিয়া তুমি কি বহাবা 6 বহাবা তেতিয়া -1 ওলাব তুমি বহাই চোৱা হয় নে নহয় 4 1 1 2 3 4 and 1 এটো এটা বিন্দু পাবা 6, -1 6 1 2 3 4 5 6, -1 2 3 4 5 6, -1 এনেকুৱা এটা বিন্দু পাবা তুমি চোৱা এইকেইটা বিন্দু যেতিয়া কানেক্ট কৰি দিবা লাইনটো ইটোৰ ওপৰত হিটো গুচি যাব খতম love from Dorong thank you anyone from Nagaon love from Kamrup thank you কৈছে ধন্তি জিন্টুমণি মই শুৱালকুছিত কাম কৰি আছো শুৱালকুছিত জায়গাটোহে কলো আৰু হ'ব এটো পাৰিম না সবে সিএসসি লিখি দিয়া লখিমপুৰৰ পৰা বিগাংক থ্যাংক ইউ ওকে ওকে পাৰিবা বুলি ভাবিছো নেক্সট এটো তোমালোকক মই হোমৱৰ্ক হিচাপে দিলো সেম কোৱেশ্চন চৰাইদেউৰ পৰা দেবা ফুকন থ্যাংক ইউ এফালে এইগিটা সেম কোৱেশ্চন তোমালোকে কৰিব পাৰিবা হোমৱৰ্ক হিচাপে দিলো তাৰ পিছত আমি নেক্সট ক্লাছত কোৱেশ্চন নাম্বাৰ 5 ৰ পৰা কৰিম আৰু আমাৰ যেটো এক্সাৰসাইজ 3.2 আমি নেক্সট ক্লাছত কমপ্লিট কৰিম গতিকে নেক্সট ক্লাছটো কোনো মিস নকৰিবা যিমান পাৰো সোনকালে মই নেক্সট ক্লাছটো আনিম এক্সাৰসাইজ 3.2 আমি তাত কমপ্লিট কৰিম আৰু 3.3 ত এন্ট্ৰি মাৰিম ওকে থ্যাংক ইউ ৰঞ্জন থ্যাংক ইউ সুনিতপুৰৰ পৰা অবিনাশ रोशन विश्वनाथৰ পৰা থ্যাংক ইউ শুৱালকুছিৰ পৰা পাৰ্থপ্ৰতিম থ্যাংক ইউ সবকে থ্যাংক ইউ অংকিতা কৈছে স্যার আপুনি আমাৰ বাক্সাত আহক টিচিং কৰাব তাৰ মানে বাক্সাৰ পৰা বাৰু বাক্সালেহে যোৱা হোৱা নাই দেই একদম আনকমন নিচিনা ন হেফালে যোৱা নহয় ইমান বেছিকে বাৰু এনে কৈছো টিচিং কৰিবলৈতো নাযাওঁ ষ্টিল মই ডিস্ট্ৰিক্টৰ নামটো শুনি কৈছো দবকাৰ পৰা কোন মায়া ঢকুৱাখানাৰ পৰা ৰুবন নামটো ঋতুপৰ্ণ মোৰ দাদাৰ নামতেচোন গোৱালপাৰা ঋতুপৰ্ণ ছাৰৰ ক্লাছ আকৌ হ'ব হা যেটো আমাৰ এটা চেপ্টাৰ সাৰে স্টাৰ্ট কৰিছিলে তাৰে হেতু চেপ্টাৰে সাৰে কন্টিনিউ কৰিব নেক্সট ক্লাছ কেতিয়া হ'ব মই জনাই দিম শিৱসাগৰৰ পৰা অদিতি ওকে ইয়া থ্যাংক ইউ বাই বাই গুড নাইট তো আজিলে ক্লাছটো সামৰো দুটা ভিডিও মই জয়েন কৰি এটা ভিডিও কৰি পাৰিলে সোনকালে আকৌ ইউটিউবত এটা ভিডিও হিচাপে আপলোড কৰি দিম ওকে বাই বাই গুড নাইট থ্যাংক ইউ